নমস্কাৰ পিয়া নিউজ চাই থকা প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ। মই নৱজ্যোতি কলিতা আৰু ইতিহাস ফ্ৰণ্টৰ সভাপতি আজি পিয়া নিউজ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আপোনাক। বহুকেইটা অভিযোগো আছে চৰকাৰখনৰ, বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰতো অভিযোগ আছে। বিষয়কেইটা যদি চাওঁ পৰ্যায়ক্ৰমে অখিল গগৈ প্ৰসংগত বহু প্ৰশ্ন আছে ইতিহাস ফ্ৰণ্টৰ সভাপতিগৰাকীক। সেই প্ৰশ্নসমূহ আজি পিয়া নিউজৰ জৰিয়তে ৰাইজক কৰিব, তেখেতৰ মনোভাৱ প্ৰকাশ কৰিব। সমান্তৰালভাৱে চৰকাৰখনে টোলগেটসমূহ বনোৱাক লৈও প্ৰশ্ন আছে। আছুৰ দুলীয়াজনৰ অধিৱেশন চলি আছে, অধিৱেশনৰ প্ৰসংগ কথা পাতিম। আছুৰ যি নতুন নীতি নিয়ম ইতিমধ্যে ধাৰণ কৰিলে, সেই নীতি নিয়ম প্ৰসংগতো তেওঁলোকে কি কয়, তেওঁলোকৰ সংগঠনে কি কয়, এই বিষয়টো চৰ্চা কৰিম। আঁতৰি নাযাব, প্ৰতিটো বিষয়ৰ ওপৰত বিশ্লেষণ কৰিম। নুৰিছা, আপোনাক স্বাগতম জনাইছোঁ। প্ৰথম বিষয়টো হৈছে অখিল গগৈ প্ৰসংগত। অখিল গগৈ দেৱালত এখন ছবি অঁকাৰ পিছতেই বিভিন্ন ধৰণে তাৰ প্ৰতিবাদটো মহিমৰ কৰাৰ বাবে বন্ধ কৰা হ'ল। একেখিনি সময়তে দুলীয়াজনৰ আছুৰ অধিৱেশনো চলি আছে, বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠনসমূহৰ অধিৱেশনসমূহ পৰ্যায়ক্ৰমে গৈ আছে। কথাটো হ'ল যে অখিল গগৈ প্ৰসংগত কোনোৱে কিন্তু তেনেধৰণে মাত মাতা নাই। অৰ্ণৱ গোস্বামীৰ প্ৰসংগত কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও মাত মাতিছিলে। বিষয়বিলাক বিশ্লেষণ কৰি যাম। আৰু একেখিনি সময়তে আছুৰ নতুন অধিৱেশনো, নতুন বহুতকেইটা নীতি নিয়ম আহিছিল, এই নীতি নিয়ম বিষয়তো চৰ্চা কৰি যাম। কি ভাবে অখিল গগৈ আৰু অৰ্ণৱ গোস্বামী যদি মই তুলনা কৰোঁ? অখিল গগৈ যিটো অৰ্ণৱ গোস্বামীৰ কথা কৈছে, প্ৰথম অৰ্ণৱ গোস্বামীক যেতিয়া মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, গ্ৰেপ্তাৰ কৰাৰ লগে লগে আপোনাৰ আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও টুইট কৰিছিল যে এইটো এটা গণতন্ত্ৰৰ হত্যা, সাংবাদিকৰ যিটো আপোনাৰ মৌলিক অধিকাৰ, যিটো স্বাধীনতা খৰ্ব কৰা হৈছে। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও তেখেতেও কিন্তু টুইট কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও টুইট কৰিছিল। কিন্তু আৰু তাত আকৌ যদি চাই সেইটো গণতন্ত্ৰক হত্যা বুলি কৈছিল, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। কিন্তু অখিল গগৈ ডাঙৰীয়া এনেকুৱা কি ভুল কৰিছিল, এনেকুৱা কি তেখেতে অপৰাধ কৰিছে, তেখেতে যে এটাৰ পিছত আন এটা গোচৰ জাপি দি আজিলৈকে তেখেতে যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে। আজি যদি চাই ন্যায়ালয়ে এই ডিচেম্বৰ, আজি চাওক ন্যায়ালয়ৰ ডেট দিছে একমাহ পিছত, ডিচেম্বৰ 8 তাৰিখে শুনানি হ'ব পুনৰ। গতিকে এই যে বিষয়টো, আৰু আজি অখিল গগৈ ডাঙৰীয়াক যে কাৰাৰুদ্ধ কৰি ৰখা হৈছে, ৰখাৰ কেইবাটো আমি চাওঁ, অখিল গগৈ ডাঙৰীয়াক চাই ভয় পায়, কথাটো স্পষ্ট হৈছে। অসমবাসী ৰাইজে বা আমি সকলোৱে জানো। লগতে এই যে ইতিমধ্যে যিটো আপোনাৰ দেৱালত যিটো ছবি অংকন কৰা হৈছিল, শিল্পী কেইগৰাকীক কৰায়ত্ব কৰিছে অসম চৰকাৰে। আমি ক'ব বিচাৰিছো যে অসম চৰকাৰে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে, অসম চৰকাৰে অসমৰ ৰাইজৰ বাক স্বাধীনতা খৰ্ব কৰিব বিচাৰিছে, অসমৰ মৌলিক মানে যিটো অধিকাৰসমূহ খৰ্ব কৰিব বিচাৰিছে অসম চৰকাৰে। এইখন অসম চৰকাৰে এটা প্ৰশ্ন থাকিব, আপোনালোকে এটা সংগঠনক প্ৰতিনিধিত্ব কৰে, এটা ছাত্ৰ নেতা, অখিল গগৈ এটা ছাত্ৰ নেতা বা কৃষক নেতা, কিন্তু আপোনালোকৰ সংগঠনৰ পৰা কোনো তেনেকুৱা ধৰণৰ কোনো এটা গণতান্ত্ৰিক আন্দোলন দেখা নাই। কিন্তু নহয় এই কথা তেনেহ'লে আপোনাৰ ভুল। আমি কিন্তু স্পষ্ট হ'ব লাগিব, গণতান্ত্ৰিক আন্দোলনটো আমি দেখাব লাগিব। আমি কিন্তু প্ৰতিবাদ কৰিছো, আমি দেখা নাই, কৰিছো। আমি ইতিহাস ফ্ৰণ্টৰ প্ৰতিবাদ আমি দেখা নাই, কৰিছো। আপুনি প্ৰতিবাদ হৈছে কওক। আমি আমাৰ দৰঙত এইটো লৈ মানে অকল যে আমি আমাৰ অখিল গগৈ ডাঙৰীয়াক লৈ ডাইৰেক্ট প্ৰতিবাদ তেনেকুৱা আমি কৰা নাই। কৰবাত এনেকুৱা হয় যে অখিল গগৈক লৈ সংগঠন বিলাকে মাত মতাত কৰবাত অকণমান কৃপণালী কৰে নেকি? নহয়, আমি প্ৰতিটো ক্ষেত্ৰত, দুলীয়াজনৰ আজি অধিৱেশন অন্তিম হৈ গ'ল, শেষ হৈ গ'ল, কোনো এজন ব্যক্তিয়ে কিন্তু মন্তব্য নকৰিলে অখিল গগৈ প্ৰসংগত। গণতন্ত্ৰ হত্যাৰ কথা কৈছে, ৰাজনীতিকৰণৰ কথাও কৈছে, ৰাজনীতিৰ কথাও স্পষ্টভাৱে কৈ আছে। নতুন নীতি নিয়ম ইতিমধ্যে আপুনিও জানে যে আছুৰ এতিয়া নতুন নীতি নিয়ম হ'ল, আৰু এই নীতি নিয়ম অনুসৰি 40 বছৰৰ ঊৰ্ধৰ লোকসকলে আছুত যোগদান কৰিব নোৱাৰিও স্বাগতম জনাইছোঁ। গোটেই নীতি নিয়মসমূহ স্বাগতম। কিন্তু ৰাজনৈতিক সভাসমূহত আমাৰ প্ৰতিনিধি আমাৰ ফালৰ পৰাও গৈছিল, ক'ৰবাত অখিল গগৈ প্ৰসংগত কিবা ক'ব নেকি প্ৰশ্ন উত্থাপন কৰিছিল। সাংবাদিক বন্ধুসকলেও কেমেৰা আবদ্ধ কৰি আছিল, কোনো এজন ব্যক্তিক কিন্তু অখিল গগৈৰ কথা কোৱা দেখা নাপাব দুলীয়াজনৰ অধিৱেশনত। কি ক'ব? চাওক, আছুৰ আজি যিটো অধিৱেশন যিটো চলি আছিল, আজিও আছে, আজি অন্তিমটো দিন, এতিয়াও সময় আছে। এই মুহূৰ্তলৈকে মই ভাবিছিলো যে এই বিষয়টো এটা বিশ্লেষণ হ'ব চাগে, কাৰণ এইখিনি সময়ত ৰাইজৰ দল, AJP, আঞ্চলিক মৰ্চা, বিভিন্ন ধৰণৰ দল সংগঠন সৃষ্টি হৈছে। আপোনালোকেও কা বিৰোধীতে দিল্লীলৈকে আন্দোলন কৰিব গৈছিলে, দিল্লীলৈকে আপোনালোকে কেছো কৰিছে, কিন্তু এই মুহূৰ্তলৈকে কিন্তু এজন ছাত্ৰ নেতাক জেলত কাৰাৰুদ্ধ, ডিচেম্বৰত আপুনিও কৈছে 1 বছৰ হ'ব, তেখেতৰ মুক্তিৰ দাবীত এটা একগোট কিন্তু আন্দোলন দেখা নাই, একত্ৰীকৰণ আন্দোলন নাই। হয়, একত্ৰিতকৰণ আন্দোলন হোৱা নাই, এই কথাটো সঁচা। আৰু যি ধৰণৰ হ'ব লাগিছিল কিন্তু সেই ধৰণৰ আন্দোলন অসমত হোৱা নাই। আৰু অখিল গগৈ ডাঙৰীয়াক মানে কাৰাৰুদ্ধ কৰাৰ পিছতে কিন্তু এই কা বিৰোধী আন্দোলনটো থমকি ৰৈছে এতিয়ালৈকে। এই কথাটো
সত্য কিন্তু চাওক আমি ইতিহাস ফ্ৰণ্টৰ ফালৰ পৰা আমি প্ৰতিবাদ কৰিছোঁ আপোনালোকে চাইছে আপোনালোকৰ চেনেলতো বাজিছে যে মই এই এটাৰ পিছত আন এটা গোচৰ জাপি দিয়াৰ পিছত যি ধৰণৰ অত্যাচাৰ চলোৱা হৈছিল হৈ আছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত সেই বিষয় লৈ কিন্তু মই নিজে এই বিৰোধিতা কৰিছোঁ এই তেনেকুৱা নিউজ আপোনাৰ চেনেলতো বাজিছে মই বিষয়টো কৈছোঁ যে সৰলীকৰণ আছে ক'ৰবাত কৃপণলী কৰাৰ দৰে লাগে নহয় তেনেকুৱা কথা নহয় আচলতে যিহেতু চৰকাৰখনে আন্দোলনৰ ভাষা বুজি নাপায় আপোনালোকে ক'ত বুজি পাইছে আজি চাওক যিখন চৰকাৰে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ বাবে কৈছে যে মুম্বাই মহাৰাষ্ট্ৰ চৰকাৰে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে বাক স্বাধীনতাক হত্যা কৰিব বিচাৰিছে সাংবাদিকৰ অভিভক্তিক হত্যা কৰিব বিচাৰিছে গতিকে এই কথাবিলাকে যে অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কাৰ বিৰোধী আন্দোলন কৰিব গৈ অসমৰ 5জনকৈ ডেকা ল'ৰা তেজেৰে ৰাঙলী হৈ গ'ল অসম তাৰ পিছতো কিন্তু অসম চৰকাৰে কাৰ যিটো কা বন্ধ কথা বা কা বাতিলৰ কথা কোনো ধৰণৰ মাত দিব পৰা নাই কেন্দ্ৰৰ আগত হয় আমি আকৌ এটা কথা ক'ম যে কোনো ধৰণৰ ৰাজহুৱা সম্পত্তিসমূহত কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ শ্লোগান দিয়াটো নিষিদ্ধ কৰি থৈ দিছে সুপ্ৰিম কোৰ্টে আপুনিও জানে এই কথা কিন্তু একেখিনি সময়ত এতিয়া কিন্তু সেই ৰাজহুৱা পোষ্টসমূহত হোৱাইট কালাৰ দি ৰেড ৰঙা আখৰেৰে লিখা দেখা পাই আছে হয় বিজেপি দেখা পাই আছো অকল বিজেপি বুলিয়েই নহয় প্ৰতিটো সংগঠনে আৰম্ভ কৰিছে যিসমূহ ৰাজহুৱা সম্পত্তি হয় চৰকাৰে যে ৰাজহুৱা যিটো ৰাজহুৱা সম্পত্তি নোৱাৰে কিন্তু এতিয়া আৰম্ভ কৰি দিছে কিন্তু একেখিনি সময়তে এখন ৱালত এখন ফটো লিখাৰ পিছত এনেকুৱা ধৰণৰ ইতিমধ্যে অসমবাসীয়েও দেখিছে বা প্ৰতিজন ব্যক্তিয়ে গম পাইছে এইবিলাক বিষয়ৰ ওপৰত আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে নাই চাওক এই সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশনা আমি সকলোৱে প্ৰতিজন ভাৰতীয় নাগৰিকে আমি মানি চলাটো কৰ্তব্য আৰু আমি মানি চলিবই লাগিব কাৰণ ভাৰতবৰ্ষত আইনৰ শাসন চলে আৰু গতিকে উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আমি মনাটো আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু তেনে ক্ষেত্ৰত এই দায়িত্বটো অকল যে অখিল গগৈৰ ক্ষেত্ৰতে মানিব লাগিব তেনেকুৱা কথা নহয় আজি যদি দেৱালৰ অংকন কৰাৰ বাবে তেখেতৰ যিটো চিত্ৰ অংকন কৰাৰ বাবেই যদি এই শিল্পীসকলক কৰায়ত্ব কৰা হৈছে তেনে ক্ষেত্ৰত যিটো আজি ৰাজনৈতিক দলসকলৰ যিবিলাক আজি যদি কয় এইবিলাক ৰাজহুৱা সম্পত্তি যদি কয় মই এই আপোনাৰ অতি সুন্দৰ উত্তৰ মই এই উত্তৰটোৱে বিচাৰিছিলোঁ যে যিসকল ৰাজনৈতিক নেতাৰ নাম এতিয়া ৱালত ডাঙৰকে লিখা আছে যিবিলাক ৰাজনৈতিক নেতাৰ নাম প্ৰতিটো পোষ্টত আপোনালোকে দেখিছে বগা চূণত ৰেড আখৰেৰে লিখা তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নকৰে বৰঞ্চ প্ৰশাসনৰ লোকসকলে তেওঁলোকক সহায় কৰি আছে কি ক'লো যে অকল খালি অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰতে দেখা পোৱা গৈছে আইনৰ কথা দোহাই দিয়া হৈছে তেনে ক্ষেত্ৰত যি সময়ত অখিল গগৈ ডাঙৰীয়াৰ কথা সাংবাদিকে সুধিলে কৈছে আইনৰ কাম আইনে কৰি আছে তেনে ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ আৰক্ষী যেতিয়া অৰ্ণৱক গ্ৰেপ্তাৰ কৰিলে তেতিয়া কি আইনৰ কাম হোৱা নাছিল নেকি আইনমতে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল এতিয়াতো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইট কৰিছিল হত্যা কৰা হৈছে গতিকে আমি কওঁ যে প্ৰথমে ভাৰতবৰ্ষৰ ভিতৰত যদি গণতন্ত্ৰক হত্যা কৰা কোনো ধৰণৰ চিএম থাকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াক চাই ভয় পাই আছে আৰু যাৰ বাবে তেখেতক অংকন চাই ভয় পাইছে অতি মানে আচৰিত হ'ব লগা কথা তেখেতক কাৰাৰুদ্ধ কৰি ৰখাৰ পিছতো তেখেতক প্ৰতিবাদ কৰা প্ৰতিজন ভাৰতীয় নাগৰিক আৰু গণতন্ত্ৰ দেশ এখনৰ আপোনাৰ এইটো আমাৰ মৌলিক অধিকাৰ এই অধিকাৰক খৰ্ব কৰিব বিচাৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে লাজ লাগিব লাগে কেইদিন আগত তেখেতে টুইট কৰি কৈছে যে মহাৰাষ্ট্ৰ চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বাৰে গণতন্ত্ৰক হত্যা কৰি আছে আপুনি কাৰ বিৰোধী আন্দোলন কৰাৰ বাবে 5জনকৈ ডেকা ল'ৰা শিশুকো মানে কিশোৰ ল'ৰাকো আৰক্ষীৰ গুলি এই কথাবিলাকে আমি যদি চাওঁ যে চৰকাৰ মই আকৌ আহিছোঁ অখিল গগৈ কিয় ভয় কৰে তাৰ ভিতৰত আমি যদি চৰ্চা কৰোঁ আপুনি কি ভাবে যেনেকুৱা আপুনি ঘূৰি থাকে অসমৰ উজনিৰ পৰা নামনি অসমৰ ভিতৰত যে টোলগেটসমূহ অখিল গগৈ কিন্তু জেলত থকাৰ সময়তে আৰম্ভ হৈছে প্ৰতিখন টোলগেট এতিয়া টোলগেটৰ সংখ্যা যদি মোক আপুনি সোধে প্ৰশ্ন কৰে তেতিয়াহ'লে মই কিন্তু একজেক্ট সংখ্যাটো ক'ব নোৱাৰিম কাম চলি আছে কেনেকে ক'ব টোলগেট অখিল গগৈ কাৰাগাৰৰ পৰা ওলালে টোলগেটসমূহ বন্ধ হৈ গ'লে যি একাংশ মাফিয়া বা চৰকাৰৰ কি বুলি কওঁ চৰকাৰৰ পালি নেতাসকলৰ পিছে পিছে ঘূৰি থকা লোকসকলে লৈছে টোলগেটটো নহয় এটা গুণ্ডা টেক্স চলিছে অখিল গগৈ ওলাই আহি গ'লে এই টোলগেটসমূহ বন্ধ হ'ব পাৰে কা আন্দোলনটো এটা নতুন মাত্ৰা নতুন ৰাজনৈতিক দলৰ বাবে চৰকাৰৰ ভয় আৰু সমান্তৰালভাৱে টোলগেটসমূহৰ ওপৰত অখিল গগৈৰ যি আন্দোলন আছিল কোনো এখন টোলগেট কিন্তু হোৱা নাছিল ৰহাৰ টোলগেট হ'ব দিয়া নাছিল আজি বাহিৰাটাচাৰীৰ টোলগেট ৰহাত টোলগেট আজি আপুনি যদি উজনি অসমৰ নগাঁওলৈকেও যায় 3-4খনমান টোলগেট পাৰ হ'ব লাগে এতিয়া এই অখিল গগৈক এইবিলাক কাৰণত ভয় কৰে নেকি চৰকাৰে যে ওলাই আহিলে
নাই অখিল গগৈ হয় মানে বিভিন্ন কাৰণ আছে অখিল গগৈ চাই ভয় কৰাৰ এই টুল গেটৰ ক্ষেত্ৰতে কওক কাৰ ক্ষেত্ৰতে কওক নদী বান্ধৰ ক্ষেত্ৰতে প্ৰতিটো ক্ষেত্ৰত তেখেতে আপোনাৰ সক্ৰিয় ভূমিকা পালন কৰি আহিছে আৰু তেখেতে যেন আপোচবিহীনভাৱে মানে সংগ্ৰামবিলাক সমূহ কৰে যাৰ বাবে অসম চৰকাৰে বা সৰ্বমন সোণোৱাল ডাঙৰীয়াই ভয় পাইছে আৰু টুল গেটৰ ক্ষেত্ৰত যদি কয় টুল গেট নহয় টুল গেট হোৱাৰ কেইবাটাও কাৰণ আছে কেইবাটাও ক্ৰাইটেৰিয়া আছে টুল গেট ক'ত হ'ব পাৰিব আৰু টুল গেট হোৱাৰ লগে লগে সেই ৰোডত কি ফেচিলিটি থাকিব লাগিব ৰোডটো কেনেকুৱা হ'ব লাগিব কেনেকুৱা হ'ব লাগে গতিকে আজি যদি টল গেট হ'বলৈ কেনেকুৱা ফেচিলিটি থকা আপুনি চাওক 4 ৱে হ'ব লাগিব টুল গেট হোৱাৰ লগে লগে আপোনাৰ যিটো এই যে টুল গেট এৰিয়া পুলিচ মানে এটা আপোনাৰ হেৰি থাকিব লাগিব এটা কেম্প থাকিব লাগিব আৰক্ষী কেম্প থাকিব লাগিব মেডিকেল টিম থাকিব লাগে তাতে বিভিন্ন ধৰণৰ সা সুবিধাৰ কথা আছে তাতে এইটো মানে অলপ দীঘলীয়া কথা কিন্তু প্ৰথম কথাটো হ'ল আপুনি যদি চাই এই টুল গেট হোৱাৰ পিছত মানুহৰ কি অসুবিধা হৈছে এইটো আগত চাওক আৰু ভেৰি ইণ্টাৰেষ্টিং মই আপোনাৰ কথাতে ৰাখি কৈছোঁ যে টল গেট সমূহত তেনেকুৱা ধৰণৰ ফেচিলিটিৰ কথা দূৰতে থওক এই 60 কিলোমিটাৰৰ ডিষ্টেঞ্চত যি টল গেট বনাইছে এই যি আমাৰ হাইৱে এই হাইৱেত যদি এটা গৰু মৰি থাকে সেই গৰুটো কিন্তু পেলোৱাৰ কাৰণে 2-3 দিন তাতে গেলি বেছি যায় বৰ্তমান এনেকুৱা ধৰণৰ পৰিৱেশ অসমৰ টল গেটসমূহ যিয়ে চোৱা চিতা কৰি আছে তেওঁলোকৰ খবৰ নহয় আৰু এটা আপুনি যেনেকৈ অকণমান আগত এটা ভ্ৰমণ কৰি আহিছিলে এই ভ্ৰমণৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি কৈছিলে মই অনুষ্ঠানটো কৰাৰ প্ৰাকখনতে যে টল গেটসমূহৰ যিটো ৰেট এই ৰেটটোৰ তাৰতম্য আচৰিত হ'ব লগা কথা হৈছে যে টুল গেটটো নেশ্যনেল হাইৱে অথৰিটিৰ আণ্ডাৰত চলে যদি তেনে ক্ষেত্ৰত এই টুল গেটটো অল অভাৰ ইণ্ডিয়াত যদি হয় তেনেহ'লে এটা নেশ্যনেল হাইৱে অথৰিটি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় না নহয় এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি টুল গেটটো প্ৰতিটো ষ্টেট ছেম হ'ব লাগে আচ্ছা এতিয়া আপুনি যদি চাই ষ্টেটটো বাদ দিয়ক আজি যদি আপুনি চাংচাৰি যিটো বহিছে বাহিৰটা পাৰ হৈ যিটো আপোনাৰ টুল গেট তাতে 55 টকা লয় আকৌ আপুনি সেইপিনে আগত যাওক এই বঙাইগাঁও পিনে তাতে যাওক 60 টকা 70 টকা লয় আৰু অলপ আগত গৈছোঁ মই যে বিহাৰ গ'লোঁ গাড়ী লৈ আৰু অলপ আগুৱাই গৈছোঁ 105 টকা লৈছে ক'ৰবাত 110 টকা লৈছে তাৰমানে কোনো ধৰণৰ এটা ৰেট নাই তো চৰকাৰে যদি নেশ্যনেল হাইৱে অথৰিটিয়ে দিছে গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁ নিৰ্ধাৰিত এটা মানে আপোনাৰ হেৰি থাকিব লাগিব ৰেট এটা থাকিব লাগে সেই ৰেটটো নাই তাতকৈ ডাঙৰ কথাটো হ'ল যে আপুনি যদি এই গুৱাহাটী যিটো আপোনাৰ বাহিৰটা আৰু চাংচাৰিৰ মাজত যিটো টোল গেটটো এই টোল গেটত যদি আপুনি টোল গেটত চাব ৰখি থাকি 1 ঘণ্টা আধা ঘণ্টা ৰখি থাকিব লগা হয় তো টোল গেটটো দিয়াৰ পিছত এনে আধা ঘণ্টা আগত আপুনি ঘৰ পালেহেঁতেন এই টোল গেট দিয়াৰ পিছত আধা ঘণ্টা ৰৈ যাব লাগিব ছেকেণ্ড কথাটো হ'ল তাতে যদি এনেকুৱা এটা পৰিৱেশ হয় যদি আপুনি চিৰিয়াছ পেচেণ্ট এজন বেমাৰী এজন লৈ আহিব বিচাৰে আপুনি আহিব নোৱাৰিব সিদিনা এটা ঘটনা হ'ল চিৰিয়াছ পেচেণ্টৰ মাকক লৈ ল'ৰাটোৱে গৈ আহি আছে আৰু ইমাৰ্জেঞ্চিৰ বাবে এটা ফ্ৰী থাকেই এটা ছাইড থাকিবই লাগে ইমাৰ্জেঞ্চিৰ বাবে আৰু তেনে ক্ষেত্ৰত সেই মাজতে ছাইডেদি গাড়ীটো সোমাই দিয়াৰ লগে লগে দাম এটা গাড়ীৰ সন্মুখত দিলে এক্সিডেণ্ট হ'ব পাৰিলেহেঁতেন তাৰপিছত যেতিয়া গাড়ীটো ৰখা সোধাৰ লগে লগে ল'ৰাটোকো ঘুচা মাৰি দিলে এই বিষয়টো যদি আপুনি চাই টোল গেট নহয় এটা গুণ্ডা টেক্স ষ্টাৰ্ট হৈছে এই গুণ্ডা টেক্স কাৰণ চাওক টোল গেট দিয়াৰ আগত ৰাস্তাটো আমাৰ ৰাস্তা এনেকুৱা হোৱা নাই অখিল গগৈ প্ৰসংগত আহিম যে টোল গেটৰ কথা এইকাৰণে ওলাইছে যে অখিল গগৈ কাৰাৰুদ্ধ থকাৰ সময়তে কিন্তু টোল গেটসমূহৰ সৃষ্টি হৈছে আৰু অখিল গগৈৰ যি শেহতীয়া ছবি এই ছবি অংকনৰ পিছত ইতিমধ্যে কিন্তু প্ৰতিখন জিলাতে বহু শিল্পীয়ে আৰম্ভ কৰিছে অখিল গগৈৰ চিত্ৰ অংকন কৰা সেই খবৰটো মই লোকসকলক জনাইছোঁ যে গণতন্ত্ৰত যেনেকৈ স্বাধীনতা কৰাৰ সকলোৰে বাক স্বাধীনতা আছে বা গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আছে এইবোৰ কৰিছে কিবা এটা কওঁ বুলি ভাবিছিলে আপুনি নহয় এই যে যিটো আপোনাৰ এই দুটা অংকন কৰোঁতে মানে শিল্পীজনক গ্ৰেপ্তাৰ কৰিছে আজি গোটেই অসমত হৈছে আপুনি গোটেই ভাৰতবৰ্ষত হ'ব ক'ত ৰখাব এটা কথা মনত ৰাখিব যে হিটলাৰো আছিল হিটলাৰো আজি নাই আজি ভাৰতবৰ্ষখন ব্ৰিটিছৰ যেতিয়া আছিল নহয় ব্ৰিটিছৰ সময়তো আমাৰ ভাৰতীয় হিটলাৰী শাসন হিটলাৰী শাসন চলাইছে আপুনি এটাৰ পিছত আন এটা চাওক এই চৰকাৰখনে যদি আপুনি চাই এটাৰ পিছত আন এটা ইছ্যু ডাইভাৰ্ট কৰাৰ বাবে আজি ডেটত চাব এনেকুৱা মানুহক কেনেকুৱা ধৰণৰ ক'ত ৰাখিছে তাক লৈ এটা মানে হুলস্থুল পৰিৱেশ এটা সৃষ্টি কৰিছে আজি টোল গেটৰ কথা কৈছে আজি টোল গেটৰ যি সময়ত দিছে আপুনি অখিল গগৈ ডাঙৰীয়াৰ কথাটো কৈছে টোল গেট দিয়াৰ সময়ত কিন্তু মানুহৰ মাইণ্ডটো বেলেগ কিবা কিবি সেই সময়ত কিবা ইছ্যু এটা লৈ মানে ব্যস্ত কৰি ৰাখিছিল আৰু মানুহ চাওক আপোনাৰ মনত আছেনে নাই নাজানো বা PIB চাইডৰ পৰা দৰ্শকসকলৰ মনত থাকিব বা আপোনাৰো থাকিব পাৰে যে ডিজিটেল ইণ্ডিয়া স্কিল ইণ্ডিয়া মেক ইন ইণ্ডিয়াৰ বাবে এখন সৰ্ববৃহৎ এখন সভা হৈছিল গুৱাহাটী মহানগৰীত টুইন টাৱাৰৰ কথা আছিল ব্ৰহ্মপুত্ৰ খনন আছিল এইবিলাক কথা ক'লে নতুন পুৰণা কেজেট এখন বজাই থকাৰ দৰে হয় এইবিলাক প্ৰসংগ কিন্তু নাই
এতিয়া আপুনি কোৱাৰ দৰে হিটলাৰী প্ৰসংগ কোৱাৰ কাৰণে কৈছোঁ যে এতিয়া কোৱাৰ দৰে একমাত্ৰ এটা সাম্প্ৰদায়িক ইছ্যু ল'ব বিচাৰি আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই যিসমূহ আমাৰ আঞ্চলিক শক্তিৰ সৃষ্টি হৈছে এই আঞ্চলিক শক্তিসমূহৰ একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত পলিটিক্স সোমোৱাৰ দৰে ভাবোঁ আপোনাৰ কি ভাবে যে যেনেকৈ আপুনিও সংগঠন কৰি আছে আপোনালোকৰো প্ৰতিখন জিলাতে জিলা প্ৰতিনিধি আছে আপোনালোকৰো অধিৱেশন আহিব নিশ্চয়কৈ যে ক'ৰবাত নহয় ক'ৰবাত পলিটিক্স আৰম্ভ হয় নেকি চাওক আচলতে কি হৈছে আমাৰ যিটো দল আজি AJP আজি ৰাইজৰ দল কেইবাটাও আছে তেনেকুৱা গতিকে সেই যে দলসমূহৰ যিটো আমি একত্ৰিতকৰণ হোৱা যিটো বাধা তাৰমানে কি হয় স্বাৰ্থটো থাকেই প্ৰতিটো চবেই বিচাৰে নিজৰ নিজৰ কিন্তু আমি মই আজি ইতিহাস ফ্ৰণ্টৰ প্ৰেচিডেণ্ট মই কিয় এটা একত্ৰীকৰণ হ'ম মোৰ প্ৰেচিডেণ্টশ্বিপ নাথাকে তেনেকুৱা এটা ভাৱ আহে কিন্তু তাৰপিছতো মই এটা কথা কওঁ সময় আছে নিশ্চিতভাৱে এতিয়া নৱেম্বৰ চলি আছে আপোনাৰ এপ্ৰিলত যিটো নিৰ্বাচন ইলেকশ্যন কমিশ্যনে এটা ইংগিত দিছে হয়তো এপ্ৰিলত হ'ব পাৰে ইলেকশ্যন আৰু তাৰ মাজত কিন্তু আমাৰ 6-5 মাহ সময় আছেই এই 5 মাহৰ ভিতৰত অসমৰ ৰাইজে বা আমাৰ অসমৰ আঞ্চলিক দলসমূহে AJP হওক ৰাইজৰ দল হওক বা আৰু সৰু সুৰা যি দলসমূহ আছে গতিকে সেই সকলোৱে কিন্তু অসমৰ ৰাইজে এটা বিষয় অনুধাৱন কৰিছে আৰু সকলোৱে কিন্তু একত্ৰীকৰণ এটা হ'ব হয় আপোনাৰ মতৰ অমিল থাকিব পাৰে এইটো ডাঙৰ কথা নহয় কাৰণ আপোনাৰ আজি চাওক মই ইতিহাস ফ্ৰণ্ট কৰোঁ কিন্তু মই অসমৰ প্ৰতিটো ইছ্যুতে আমাৰ সংগঠনে মাত মাতি আহিছে বিশেষকৈ মাইনৰিটি আমি যদি কওঁ মাইনৰিটি অৰ্গেনাইজেশ্যন কিন্তু আজি কিন্তু আমি কোনো ধৰণৰ মাইনৰিটি হৈ মাত মতা নাই গোটেই অসমৰ সমস্যালৈ আমি মাত মাতি আছোঁ আজি কাটো আমাৰ অকল আমাৰ মাইনৰিটিৰ কাৰণে নহয় গোটেই অসমৰ আজি কা যদি প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হৈ যায় অসমত আপুনি চাব অসমীয়া ভাষা কোৱা মানুহ নাথাকিব আৰু অসমীয়া ভাষা কোৱা মানুহ নাথাকিলে অসমীয়া আইৰ যিটো মুখৰ মাত থাকিব জানো গতিকে আমি অসমীয়া বুলি কাক ক'ম কালি গতিকে আমি যদি অসমীয়া বুলি আজি নিজকে পৰিচয় দিব বিচাৰোঁ তেনেহ'লে কাৰ বিৰোধিতা কৰিব লাগিব আৰু প্ৰতিজন অসম প্ৰেমী বা অসমীয়া প্ৰেমী বা অসমীয়া ভাষাক যোনে ভাল পায় গতিকে এই যিটো অসমীয়া আইন আপুনি আজিও ক'ব বিচাৰে যে এই কা আন্দোলনক ৰখাই থোৱাৰ বাবে বা টলগেটসমূহ বনোৱাৰ বাবে বা তৰুণ ক্ষমা কৰিব অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত চৰকাৰে যি ভূমিকা লৈছিল বা আইনী ব্যৱস্থাটোৱে সাংবাদিক বন্ধুসকলেও আইনৰ ওপৰত আস্থা থাকে আমাৰো আছে কিন্তু আইনী প্ৰক্ৰিয়াটোৱেও অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত যি ক্ষীপ্ৰতাৰে কাম কৰিলে সেই ক্ষীপ্ৰতা কেতিয়াও অখিল গগৈৰ প্ৰসংগত হোৱা নাই 7 ডিচেম্বৰত শুনানি আছে অখিল গগৈ পুনৰবাৰ ভাবেনে অখিল গগৈ আকৌ মুকলি আকাশৰ তললৈকে আহিব পাৰিব নে আকৌ মোৰ নালাগে কাৰণ অসম কিন্তু ডিচেম্বৰত এবছৰ হ'ব অখিল গগৈ আৰু অখিল গগৈ জেলত যোৱাৰ প্ৰাক্ষণতে এটা কথা কৈ আছিল যোৰহাটত হৈছিল সেই মিটিংখন আৰু যোৰহাটত অখিল গগৈ কৈছিল যে শান্তিপূৰ্ণ কা আন্দোলন কৰক আৰু যোৰহাটবাসীয়ে প্ৰমাণ কৰি দিয়ক যে আন্দোলন শান্তিপূৰ্ণভাৱে অকল যোৰহাটতে হৈ আছে কাৰণ চৰকাৰৰ যিসকল ৰজাঘৰীয়া প্ৰশাসনীয় ব্যৱস্থা আছে তেওঁলোকে ক'ৰবাত যদি আন্দোলনটো অশান্তিকৰ হয় তেতিয়াহ'লে তেওঁলোকক কাৰাৰুদ্ধ কৰিব গতিকে শান্তিৰ পৰিৱেশত কা আন্দোলন হ'ব লাগে এই কথাষাৰ কিন্তু অখিল গগৈ শেষ মুহূৰ্তলৈকে যোৰহাটত কৈ আছিলে এতিয়া এই 8 ডিচেম্বৰটো সেই বিশেষ দিন 8 ডিচেম্বৰত অখিল গগৈ ওলাব মুকলি আকাশৰ তলত মোৰ এতিয়ালৈকে বিশ্বাস হোৱা নাই কাৰণ কি হৈছে এবছৰ নহয় এই অসম চৰকাৰে মোৰ এটা এনেকুৱা লাগি আছে যে নিৰ্বাচনৰ আগত ওলাব দিয়ে নে নাই কাৰণ আৰু নতুন কেছ ওলাই পৰিব নতুন কেছ ওলাই যাব বিভিন্ন ধৰণৰ কেছ এটা ওলাই যাব অসম চৰকাৰে আজি যদি চায় গৃহ বিভাগ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাততে আছে আৰু তেখেতে ওলাব নিদিব মানে ওলাব দিব বুলি মোৰ বিশ্বাস নহয় গতিকে ডিচেম্বৰলৈকে চাওক ডিচেম্বৰত যদি মহামান্য আদালতে তেখেতক জামিন মঞ্জুৰ কৰে তাৰপিছত বছৰ চাবি দিব পাৰে গতিকে এই অসম শুনক আজি মানে কিছুমান কথা আছে নহয় আজি চাওক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ বাবে কৈছে গণতন্ত্ৰক হত্যা কৰা হ'ল আকৌ হাতৰৰ যিটো ঘটনা সংঘটিত হ'ল দলিত ছোৱালীজনীক যিটো ৰেপ কৰা হ'ল সেইটো লৈ এটা নিউজ কভাৰেজ দিবলৈ যোৱা সিদ্দিক কাপ্তান নামৰ সাংবাদিক এজনক গ্ৰেপ্তাৰ কৰিছিল তেখেতক বেল দিয়া নাই আজি তেখেতৰ ক্ষেত্ৰত কিয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা কোৱা নাই আজি তাৰ বাদে দিয়ক বাকী বাদে দিয়ক অসমৰ প্ৰেক্ষাপটতে পোষ্টত আচ্ছা সাংবাদিকক ধৰি বান্ধি কোবোৱা হয় আচ্ছা প্ৰতিটো সংবাদ মাধ্যমত প্ৰচাৰ কৰা হয় কিন্তু আজিলৈকে তেওঁলোকক কিন্তু এৰেষ্ট কৰাৰ বা এটা মন্তব্য দিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক দেখা পোৱা নাই দক্ষিণ কামৰূপত যিটো ঘটনা হ'ল আকৌ এটা আহিছো এই অসমৰ সমস্যা যদি অসম চৰকাৰে ইমানেই গুৰুত্ব দিয়ে তেতিয়াহ'লে আপোনালোকে কি ভাবে BTAD যেতিয়া নিৰ্বাচনী সভাসমূহ দেখা পাইছো তাত কৰোণা নাই নেকি কাৰণ এতিয়া আমাৰ অনাগত সময়ত ৰাস পূৰ্ণিমা আহি আছে আমি ঈদ উদযাপন কৰিব নোৱাৰিলোঁ দেৱালেও সেমেকা এতিয়া আমাৰ ৰাস পূৰ্ণিমা আহি আছে য'ত শ্ৰীকৃষ্ণই লীলা কৰে আৰু শৰতৰ সেই শ্ৰীকৃষ্ণৰ লীলা কৰা উৎসৱটোতো কিন্তু নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছে কিন্তু এই BTAD যিকেইখন নিৰ্বাচনী সভা আছে তাত আমাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে 5,000 মানুহৰ উপস্থিতি আমাৰ সভাসমূহত চাওক মাস্কৰ কথা দূৰতে থওক সামাজিক দূৰত্ব শূন্য
গতিকে BTAD কৰোণা নাযায় নেকি কি ভাবে BTAD বুলি নহয় এই কথাটো আপুনি অলপ ভুল বুজি BTAD কথা নকয় আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি শিলচৰতো যায় তাতে কৰোণা নাথাকে তেখেতে হেল্থ মিনিষ্টাৰ ভাই তেখেতে হেল্থ মিনিষ্টাৰ তেখেতে কৰোণা ক'ত থাকিব নিৰ্বাচন আহিছে মই আগতে কিন্তু এদিন গৈছিলোঁ আপোনাৰ লগত ডাঙৰ বিগ স্কেম এটা হৈ গ'ল নেকি কৰোণাৰ নামত এটা বিগ স্কেম স্কেমটো নহয় এই কথাটো আচলতে কাৰণ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিলে কেনেকুৱা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ল বিহাৰত নীতিশে কৈছিল যে সৰহদ মে আনে नहीं देंगे যেতিয়া বাহিৰত বহি ৰাজ্যৰ পৰা মানুহখিনি আহি আছিল নীতিশ কুমাৰে কৈছিল কি আপোনাৰ সৰহদ মে আনে नहीं देंगे মানে বাহিৰৰ বহি ৰাজ্যৰ মানুহখিনি বিহাৰৰ মানুহ আহিবলৈ নিদিব তেনে ক্ষেত্ৰত বিহাৰৰ যে ইমান ডাঙৰ ডাঙৰ ৰেলী ইমান ডাঙৰ ডাঙৰ আপোনাৰ মিটিং হৈ গ'ল প্ৰধানমন্ত্ৰীয়ে 30খনকৈ সভা পাতিছে বিহাৰত তাতে কিন্তু কোনো ধৰণৰ মাস্কৰ হেৰি নাই কোনো ধৰণৰ সোশ্যাল ডিষ্টেন্সিং কথা নাই কোনো ধৰণৰ কোভিড-19 প্ৰটোকলৰ কথা নাই কি নিৰ্বাচনী সভা আজি যদি BTCত হৈছে আপুনি চাব আৰু এপ্ৰিলত যদি অসমত যদি নিৰ্বাচন ইলেকশ্যন কমিছনৰ যেনেকৈ কৈছে যদি গোটেই অসমত হৈ যায় ইলেকশ্যন যদি অসম বিধানসভা নিৰ্বাচন হ'লে আপুনি চাব কৰোণা নাইকিয়া হৈ যাব এই কথাটো মনত ৰাখিব কাৰণ তেতিয়া হেল্থ মিনিষ্টাৰটো গোটেই অসমতে তেখেতে মিটিং কৰিবই আৰু আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিবই আহিলেতো নাথাকে আৰু আপুনি চাব বিহাৰত কৈছে তেতিয়াহ'লে আপুনি ভাবে নেকি যে এই নিৰ্বাচনী ডেট পিছুৱাই যোৱাটো বা এই কৰোণাৰ যি সংখ্যা বা সংক্ৰমণ ঘটি আছে এইবিলাক চব চৰকাৰখনৰ নিয়ন্ত্ৰণত ইচ্ছা কৰিলে বঢ়াব ইচ্ছা কৰিলে বৰ্তমান তেনেকুৱা লাগিছে কিন্তু মই তেনেকৈ ডাইৰেক্ট ক'ব বিচাৰে কাৰণ কেইবাটাও তেনেকুৱা ধৰণৰ আপুনি যদি চাই লণ্ডনৰ ডক্টৰ এজনে বা তেনেকুৱা কেইবাজনো ডক্টৰে কৈছে যে কৰোণাটো হয় এটা মহামাৰী হয় এই কথা আমি কোনেও নুই কৰিব নোৱাৰো আৰু এই ধৰণৰ মহামাৰী অকল এইবাৰে হোৱা নাই আৰু মহামাৰী কিন্তু প্ৰতি বছৰে আহে হয়তো বা এইবাৰ কি হৈছে মহামাৰীটো কৰোণাটো গোটেই বিশ্বলৈ একেলগে বিয়পিছে বা এইটো এটা মানে চাইনাৰ পৰা যেনে আমি সকলোৱে গম চাইনাৰ পৰা তেনেকুৱা এটা হেৰি হৈ মানে এটা ভাইৰাছৰ পৰা কৰোণা ভাইৰাছ আমি কিন্তু জানো প্ৰতিটো বছৰে কোনো না কোনো এটা মহামাৰী কথাটো এইটো যে BTADত আমি যেতিয়া নিৰ্বাচন দিব যাম আপোনালোকৰ সদস্যও আছে তাত আপোনালোকৰ কমিটিও আছে তাত কিন্তু আমি সামাজিক দূৰত্ব বজাই ৰাখি যাব লাগিব ভোট দিয়াৰ সময়ত আমি প্ৰতিটো কোভিড প্ৰটোকল মানিব লাগিব তাত পুলিং এজেন্টও কোভিড প্ৰটোকল মানিব লাগিব কিন্তু ৰাজনৈতিক সভাসমূহত কোভিড প্ৰটোকল শূন্য আৰু তাত প্ৰশাসনৰ জিলা প্ৰশাসনে অনুমতি দিয়ে তেনেকুৱা ধৰণৰ সভাসমূহত আপুনি কথা তাত হেল্থ মিনিষ্টাৰ আছে নহয় এতিয়া যেতিয়া আপুনি ভোট দিব যাব পুলিং চেণ্টাৰত কি হেল্থ মিনিষ্টাৰ থাকিব হেল্থ মিনিষ্টাৰ নাথাকে নহয় হেল্থ মিনিষ্টাৰ তাত নাথাকে নহয় এই কথাবিলাকে অসমৰ ৰাইজে বুজি পাইছে আজি হেল্থ আমাৰ যিটো স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আপোনাৰ কোভিড-19 প্ৰটোকলৰ কথা কৈছে আজি আপুনি তেখেতৰ যিটো বক্তব্যবিলাক চাই তেখেত কেনেকুৱা আপুনিও এটা যেতিয়া নিৰপেক্ষভাৱে কোনো ধৰণৰ স্বেচ্ছাসেৱী সংগঠন আপোনালোকো কিন্তু আপোনালোকৰ সংগঠনটো শিপাই বহু দূৰ আগবাঢ়িছে কি ভাবে BTADত এতিয়া প্ৰতিজন দল সংগঠনে আপোনালোকে যিহেতুকে কাকো ছাপোৰ্ট কৰা নাই বা নকৰে কি ভাবে যে BTADত প্ৰতিজনে ভাবে যে নিজৰ চৰকাৰ হ'ব আপোনাৰ মতামত কি মানে প্ৰশ্নটো সুধাৰ কিমান উচিত অনুচিত আছিল নাজানো লাইক প্ৰগ্ৰেম এই কথাটো মই যেটো এক্সিট পোল মই ক'ব নোৱাৰো আৰু এই বিষয়ে ক'ব মই নকওঁ কাৰণ কিয় এইটো ৰাজনৈতিক এটা বিষয় গতিকে এতিয়া মই এটা কথাই কওঁ যে অসমৰ ৰাইজে বা BTC ৰাইজে এতিয়ালৈকে অনুধাৱন কৰিছে যে কাক ভোট দিলে বা BTCৰ উন্নয়ন হ'ব উন্নয়নৰ কথা আজিকালি বুজি পায় মানুহে আজি যিটো মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ কৈ আছে বা হাগ্ৰামাত বিগত দিন কি কৰিছে বা UPPL কি কৰিছে এই বিষয়টো আপুনি যদি চাই অসম এটি BTCৰ মানুহ বুজি পায় আৰু এই BTCৰ মানুহে বুজি পায় বাবে আজি BTR হৈছে গতিকে মই নাভাবো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুকুৰালীৰ নিচিনা ষ্টাৰ কেম্পেইনাৰ দিয়াৰ বাবে যে BJP আহিব তেনেকুৱা কথা নহয় গতিকে এতিয়া BTCৰ ৰাইজে চাই চিতি বিবেক ভোট দিব মই আকৌ প্ৰশ্ন এটা আছে যেনেকৈ মই এই কাৰণে প্ৰশ্নটো কৰিম যে BTCত বিশেষভাৱে BTR হোৱাৰ পিছত প্ৰথমটো নিৰ্বাচন আৰু এই নিৰ্বাচনত আমাৰ এজন ছাত্ৰ নেতা প্ৰয়াত লাফিকুল হত্যাকাণ্ডৰ কথা চৰ্চা হৈ আছে আপোনালোকে এটা সংগঠনক প্ৰতিনিধিত্ব কৰে চৰকাৰখনে কৈছে যে মানুহ মৰে কৈ চৰাই মৰে ৰৈ তেনেকুৱা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত যে লাফিকুল হত্যাকাণ্ডৰ তেওঁলোকে CBI তদন্ত দিব যদিহে চৰকাৰত আহে এতিয়া কি চৰকাৰত নাই নেকি তেওঁলোকে এই যে কথাবিলাক যে কোৱা হৈছে CBI BTC যেতিয়া লাফিকুল হত্যাৰ পিছত আমি নিজে প্ৰতিবাদ কৰিছো আমাৰ ইতিহাস ফণ্ড মানে যথেষ্ট প্ৰতিবাদ কৰিছো তাৰপিছত CBI তদন্ত দিয়া হৈছে আজি কেন্দ্ৰ CBI কাৰ আণ্ডাৰত সেন্ট্রাল গভর্নমেন্টের আন্ডারে সেন্ট্রাল গভর্নমেন্ট কার বিজেপি অসম সরকার কার বিজেপি এতিয়া বিটিসি হোৱাৰ পিছত কি হ'ব তাৰমানে এনেকুৱা বুজোৱা হৈছে নেকি এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমবাসী ৰাইজক কি বুজাব বিচাৰিছে যে তেখেতে এইখিনি যদি বিজেপি চৰকাৰ নাহে লাভিকুলক হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ নিদিয়ে CBI
CBI হিমন্ত বিশ্ব শৰ্মাই আচৰিত কথা মানে এই যে এই কথাবিলাকে এটা কথা প্ৰমাণ কৰিছে যে আমি এটা কথা কওঁ যে প্ৰতিটো ডিপাৰ্টমেণ্ট আজি যদি বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা ভাৰতবৰ্ষত গণতন্ত্ৰ নাইকিয়া কৰি পেলাইছে আজি যদি আপুনি চাই RBI টো নাই মানে RBI চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো এটা স্বতন্ত্ৰ এটা বিভাগ আছিল CBI টো এটা স্বতন্ত্ৰ সংস্থা এটা যিটো সংস্থা চৰকাৰে হস্তক্ষেপ কৰিব পৰা নাছিল কিন্তু এইবাৰ দেখা পোৱা গৈছে যে CBI কো তেখেতসকলে আপোনাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে আজি আপুনি যদি চাই মহাৰাষ্ট্ৰৰ ঘটনা কত আজি NIA চেন্ট্ৰেল গভৰ্ণমেণ্টক NIA কত নিয়োগ কৰি আছে মিস ইউজ কৰি আছে অসমৰ অখিল গগৈ নিচিনা অখিল গগৈ ডাঙৰীয়াৰ NIA লগাইছে NIA কত লগাইছে আপুনি হিল দলীয় কেছত NIA লগাইছে এই বিষয়টো আজি ডেটত আপুনি যদি কম এনেকে ক'ব বিচৰা নাছিলো যদিও কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ লগত আত ধৰিয়ে মই ক'ব বিচাৰিছো যে তেখেতে যদি লাফিংৰ হত্যাকাণ্ডৰ বিচাৰ NIA দিয়ক CBI দিয়ক CBI টো দিছে CBI টো তদন্ত চলি আছে মই তদন্ত তীব্ৰগতি চলাব লাগিব আপুনি কৈছে যে কেন্দ্ৰত যেনেকৈ তেওঁলোকৰ চৰকাৰ বৰ্তমান তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছিল সৌ সিদিনালৈকে এতিয়া আকৌ পৃথক পৃথক সেইবিলাক আৰু অনন্য কথা যেনেকৈ নিৰ্বাচনৰ বতৰ কিন্তু যিহেতুকে এই বিগত ৩-৪টা বছৰ একেলগে আছিলে কিয় আগ নবঢ়ায় ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনীতি ইমান তললৈকে নামি গ'ল নে যে ছাত্ৰ নেতা এজনৰ হত্যাকাণ্ডটো ৰাজনৈতিকভাৱে হত্যা কৰাৰ পিছত তাৰ উচিত তদন্ত নহয় আজি এটা ক'বলৈ বাধ্য হৈছো যে লাফিকুলক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে আৰু যদি নহলে হয় আজি ডেটত যেটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে যদি বিজেপি চৰকাৰ গঠন কৰে BTC তেনেহলে লাফিকুলক যেটো CBI তদন্ত চলে লাফিকুলক হত্যাকাৰী গ্ৰেপ্তাৰ কৰা হ'ব তে মই এটা কথা ক'ব বিচাৰিছো BTC চৰকাৰৰ আণ্ডাৰত চলে নেকি CBI নিশ্চয়কৈ প্ৰশ্ন কেনেকুৱা কথা জানে মই কওঁ এনেকুৱা কথা হৈছে মই ক'ব লাগিব নাই নাই আজি মানে পঞ্চায়ত ইলেকশ্যনত ৱাৰ্ড মেম্বাৰ যেটো খেলিছে গাঁও পঞ্চায়তৰ সদস্য তেখেতক সোধা হৈছে আপুনি যদি নিৰ্বাচনত জয়ী হয় কি কৰিব কিন্তু মই চাকৰি দিম গাঁও পঞ্চায়তৰ সদস্য হয় মই চাকৰি দিম এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাবিলাক তেনেকুৱা CBI হল চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত BTC চৰকাৰ গঠন নকৰাৰ কি তাৰ লগত কি মেল আছে এই কথাটো মোক কওক এই কথাবিলাক অসমবাসীৰ আজি ইতিমধ্যে অনুধাৱন কৰিছে তেখেতে এতিয়া মানে কি কৈ আছে আৰু যদি আপুনি চাই উদালগুৰিত কৈছিল খাৰপিটিয়া কৃষকসকলৰ কথা কৈছে কৃষকসকলে এতিয়া ৰাসায়নিক সাৰ প্ৰয়োগ কৰে কৃষকসকলৰ খাৰপিটিয়া কৃষকৰ বাবে মূল্য বৃদ্ধি বাঢ়িছে তেনেকুৱা অদ্ভুত মন্তব্য তেনেকুৱা এজন মানে আমি ভাবিছিলো যে সোণোৱাল ডাঙৰীয়াৰ সময় কম শেষৰটো প্ৰশ্ন কৰিম বিশেষভাৱে আজি AGPৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস এটা তীব্ৰ ৰেলীও আপুনিও দেখিছে মহানগৰীত আমাৰ অতুল বৰা ডাঙৰীয়াই বাইক ৰেলীৰে আৰম্ভ কৰিছে দুলীয়াজনত অধিৱেশন আছুৰ আঞ্চলিকতাবাদ আছুৱে সৃষ্টি কৰিছিল অগপৰ এই কথাও ইতিহাস চালে দেখা পোৱা যায় এতিয়া আঞ্চলিক শক্তিসমূহৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আজি অসম গণ পৰিষদৰো তেওঁলোকৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস মানে ছাত্ৰ যিবিলাক সংগঠন আছে তেওঁলোকৰ সংগঠনৰে এটা ৰাজনৈতিক দল স্পষ্টীকৰণ হৈ গ'ল অখিল গগৈ ৰাইজৰ দল AJPৰ আপুনিও গম পালে আছু আৰু এতিয়া অসম ছাত্ৰ পৰিষদৰ AGP এতিয়া মুনাফা কিন্তু BJPৰে হ'ব কি ভাবে যে আমাৰ ছাত্ৰ সংগঠনসমূহ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৃথক থকাটো বিচাৰে নেকি কিন্তু আছুৱে এতিয়াও কৈ আছে যে আমি ৰাজনৈতিকভাৱে কাকো সমৰ্থন নকৰো ৰাজনৈতিকভাৱে পিছৰ থাকিম কি ভাবে এতিয়া যদি আপুনি আছুৰ লগত আৰু AJPৰ লগত অলপ বেলেগ আপুনি যদি AJP বনাইছে AJP আছুৰ লগত মানুহ ওলাই গৈছে বা YCPৰ মানুহ ওলাই গৈছে ওলাই গৈ AJP গঠন কৰিছে আৰু AJPৰ কিন্তু আছুৰ যে তাতো সমজল ভট্টাচাৰ্য নাই নহয় ডাইৰেক্টলি তেনেকেতো নাই আচ্ছা কিন্তু আজি যদি আপুনি চাই আপোনাৰ যেটো অগপয় যেটো অসম ছাত্ৰ পৰিষদ গঠন কৰিছে আচ্ছা অসম ছাত্ৰ পৰিষদ গঠন কৰিছে কোনে কৰিছে AJP কৰিছে কংগ্ৰেছ আছে আপোনাৰ কথাত পইণ্ট আছে নিশ্চয়কৈ অসম আন্দোলনৰ পিছত আছুৰ সৃষ্টি হৈছিল আৰু 6 বছৰীয়া আৰু 855 জন লোকৰ অগপৰ সৃষ্টি নহয় অসম আন্দোলনৰ পিছত অগপৰ সৃষ্টি হৈছে গতিকে এই আন্দোলনৰ পিছত সৃষ্টি হোৱা দলসমূহৰ পিছত পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ সময় বিভিন্ন ধৰণৰ সংগঠন সৃষ্টি হৈছিলে কিন্তু অসমীয়া জাতিৰ যি জাতীয়তাবাদ আছিল বা আঞ্চলিকতাবাদ আছিল সেই আঞ্চলিকতাবাদ 85 চনৰ পৰাই লাহে লাহে ক্ৰমে কিন্তু নোহোৱা হ'ব আৰম্ভ কৰিছিলে কাৰণ জৰুৰীকালীন সেৱা অসমবাসীয়ে পাই গৈছিল
শেষত কি ক'ব অনুষ্ঠানৰ সময়সীমা কম ইতিহাস ফ্ৰণ্টৰ এজন সভাপতি হিচাপে অসমবাসী ৰাইজক আপোনালোকৰ সদস্যসকলক কথাবিলাক এনেকুৱা যে এই যে আপুনি এটা কথা কৈছিল মই আপোনাৰ লগত অলপ মানে এই যে অগপক কৈছে যে আঞ্চলিকতাবাদ অগপৰ বৰ্তমান আঞ্চলিকতা শক্তি অগপৰ শক্তি ক'ত আছে মোক দেখাওক এয়া ৰাইজে গম পাব অগপৰ শক্তি আছে কি ক'ম আজি এতিয়াতো চৰকাৰ আছে তিনিজন কেবিনেট মিনিষ্টাৰ আছে ক্ষমতাৰ লগত তেওঁলোকে চকু পানী টুকিব পাৰে কাৰ সময়ত তেওঁলোকে চকু পানী টুকি ফণীভূষণ চৌধুৰীয়ে কৈছিল যে মোৰ আই মাতৃয়ে মানা কৰাৰ পিছত মই বিজেপি চৰকাৰলৈকে নাথাকোঁ আৰু ক্ষমতাৰ বাবে পুনৰ আহিছে তেওঁলোকৰ শক্তি বা মন্ত্ৰী বা অগপৰ কথাটো ক'বলৈও ভাল নালাগে আজি তাৰিখত এজন সাংবাদিক হিচাপে বা আঞ্চলিকতাবাদী বিশ্বাসী মানুহবিলাকৰ কিন্তু মই আজি আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাম যে আমি ইতিহাস ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা যে অসমৰ যিসমূহ আঞ্চলিকতাবাদী দল আছে আমাৰ এজেপি হওক ৰাইজৰ দল হওক আৰু কেইবাটাও আছে তেনেকুৱা আমি ভাবোঁ যে গোটেইকেইটা দল এটা মঞ্চত আহক মই বিদায় ল'ব লাগিব অনুষ্ঠানৰ সময় হৈ গৈছে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শকৰে সুস্বাস্থ্য কামনা কৰিছিলোঁ আজি কিছু চৰ্চা কৰিছিলোঁ বিষয়ৰ ওপৰত সাম্প্ৰতিক সময়ৰ অখিল গগৈ কিয় ভয় কৰে অখিল আৰু অৰ্ণৱৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় চকু নেমেলে এই বিষয়টো চৰ্চা কৰিলোঁ বিচাৰ বিশ্লেষণ আপোনালোকে কৰক বিদায় দিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু চাই থকা প্ৰতিজন দৰ্শকৰে অনুষ্ঠানটো যিসকলে চাই আছে সকলোৰে সুস্বাস্থ্য কামনা কৰি মই নৱজীৱন বিদায় দিছোঁ ধন্যবাদ